পুত্ৰৰ ফটোলৈ ঘূৰি ফুৰিছে পিতৃয়ে হঠাতেই নোহোৱা হ'ল জাকিৰ সংসূত্ৰ উলিয়াব পৰা নাই পৰিয়ালে 15 দিন হ'ল নিৰুদ্দেশ হোৱা কোট হেৰাল লখিমপুৰৰ ডিজুৰ যুৱকজন চিলনিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত 2 নং ডিজু পথাৰৰ গিয়াজউদ্দিনৰ পুত্ৰ জাকিৰ প্ৰায় 15 দিন ধৰি নোহোৱা হৈ আছে এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে পৰিয়ালৰ লোকে বহু বিচাৰ খুচাৰ কৰিছে যদিও সম্ভেদ উলিয়াব পৰা নাই নিৰ্দিষ্ট যুৱকজনৰ আজি 15-16 দিন পৰা আমি বিচাৰি পোৱা নাই এই লৰাটো পাগল নিচিনা আছে ক'ত গ'ল নাপাত্তা আমি বিচাৰি আছো এই লৰাটো যদি অসমৰ কোনো ৰাজ্যে পায় তেতিয়াহ'লে মোৰ লৰাটোক আটক কৰি ৰাখিব আমি 5000 মান টকা ভাড়া খৰচা আমি দিম এইটো আমাৰ অসমৰ ৰাজ্যৰ অনুৰোধ অসমৰ ৰাজ্যক অনুৰোধ পিতৃৰ কৰবাত যুৱকজনক দেখিলে যাতে খবৰ দিয়ে শীঘ্ৰেই উল্লেখ কৰা এই নম্বৰত ডিজু বজাৰত এইটো নম্বৰত ফোন কৰিলে মই আহি যাম চিলনিবাৰী থানাত যোগাযোগ কৰিলেও পাব আমাৰ ককাৰ নাম এইটো আব্দুল কায়ুম যেটো নিউজত নম্বৰটো দিয়া হৈছে এই নম্বৰটো কোনোবাই যদি পায় এই নম্বৰত ফোন মাৰি কৈ দিব আমি পাই যাম এইটো আমাৰ নম্বৰ আমি অসমৰ ৰাজ্যক অনুৰোধ জনাইছো লখিমপুৰৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট টাইম 8